মোৰ নাম চিন্ময় গদকী ঘৰ বৰাদিয়া বাৰী শ্ৰীমন্ত বুলি কোৱা ল'ৰা এটাই তাক বহুত দিনৰ পৰা বোলে শাস্তি কৰি থাকে তাইক মোক মাৰা ভুকি মাৰি থাকে তাইক তাৰপিছত তাইক বোলে এটা বিবাহ বতল এটা দিছে বিবাহ বতলতে মোক মাৰি পৰিছিল মানে আৰু যে পায়াৰ একযোৰ দিছে পায়াৰযোৰ কৈছে তই যি নিপিন্ধা পায়াৰযোৰ তোৰ পইৰা শেষে কৰিম বুলি কৈছে তাৰপিছত মই পায়াৰযোৰ দেখা পালোঁ দেখা পাই পায়াৰ ক'ত পালি বুলি কওঁতে কৈছে মই হৰুৱা পাইছোঁ বুলি ক'লে কিবা ঠিকে আছে তাৰপিছত দিনাখনে মই হেৰিত গ'লোঁ বৰমাৰা কৈছোঁ কামবুঢ়া হয় কামবুঢ়া যাই এনেকৈ ক'লোঁ এনেকুৱা এই শাস্তি কৰি থাকে মোকো মাৰিম বুলি ক'লে তাৰপিছত মই মামাই ক'লে তুমি হেৰি কৰা তাতে লৈ যাকি যা সেই পায়াৰযোৰ ঘূৰাই দিবা বুলি ক'লা মই ঘূৰাই দিব গ'লোঁ তাইক ক'লোঁ তুমিও যাওঁ বুলি ক'লা তাই ক'লে মই নাযাওঁ মই ছোৱালীটোৰ লগত থাকিম বুলি কওঁতে মই ভাবিলোঁ তাই থাকক ভালকৈ তাৰপিছত মই গ'লোঁ যাই পেলাই এটা ঘৰত যাওঁতে থাকিব যাওঁতে তাৰপিছত এই এনেকৈ কৰি আছে এই দৰ্জা ভাঙি তাই ওলাই যোৱা মই তাই আকৌ কৈছে মাইকো লৈ যা মই তুমি আকৌ মাৰিব পাৰি শেষ কৰিব পাৰি দস্যুৰ নিচিনা বুলি কৈছে আৰু সি গোটাই ফটোবিলাক দিছে মোক তাইৰ লগত ভিডিঅ' কল কৰা তাইৰ লগত মেছেজ কৰা চব ফটো দিছে আৰু পায়াৰযোৰৰ ফটো দিছে মোৰ ঘৰৰ ওচৰতে কিন্তু খুজিব পাৰা বুলি কয় মোৰ জীৱনটো ধ্বংস হ'ল হয় শ্ৰীমন্ত চৌৰীয়া মই গম পাবালগি আজি হেৰি মই 10 দিনমান হ'লে আৰু ভালকৈ গম পাবালগি আৰু 10 দিনমান হ'ল আৰু মোৰ নাম ছবিৰাণী ডেকা কইনাৰ নাম মই তাই কৈছে ইয়াকো শাস্তি এনেকুৱা ভিডিঅ' এটা কৈছে তাই কৈ থাকোঁতে মই ভিডিঅ' কৈছোঁ তাই কৈছে মোক যেনেকৈ সি শাস্তি দিছে সি আকৌ শাস্তি দিবি বুলি কৈছে মোক সেই ভিডিঅ' আছে মোৰ পুত খুৱাই খালা বুলি কৈছে মোৰ পুত খুৱাই খালা মোৰ জীৱনটো বুলি কৈছে ছাৰ তাইক বোলে বাটত দিছে বুলি বাটত দিয়া তাই নিজে কৈছে মোক বাটত দিছে তাই গামবুঢ়া কৈছে কোনে মই আমি দম দি কৈছোঁ তোক কোনে গিলাক খুৱালা আমিতো এইবিলাক বস্তু আমাৰ ঘৰত নানো বুলি কওঁতে তাই কৈছে নাই মোক শ্ৰীমন্ত আনি দিছে আজি এসপ্তাহমান হ'ল তাই যেতিয়া খোৱাৰ পিছত কৈছে আৰু খোৱাৰ পিছত কৈছে এসপ্তাহমান হ'ল মই মনে মনে থৈ দিছোঁ তোমালোকক খুৱাব দিছিলোঁ বুলি কৈছে ঔষধটো আপুনি মই যেতিয়া পায়াৰযোৰ দি আহিলোঁ মই পায়াৰযোৰ দি আহিবৰ পিছত গম পাইছোঁ আৰু তাই ঘুমাই আছে ছোৱালীটো তাই কলগেট মুখা খাই আছে ছোৱালীও কলগেট খাই আছে দৰ্জাখন ভাঙি পেলাই ঘূৰি আহি পেলাই মই তাইক উলিয়াই আনিছোঁ দাঙিব পৰা নাই তাৰপিছত বৰমাকো আনিছোঁ গামবুঢ়া বৰমাকো লৈ আহি পেলাই আকৌ মেডিকেল লৈ গৈছোঁ মঙলে লৈ গৈছোঁ মঙলেৰ পৰা বেছি পৰা কাৰণে গুৱাহাটী লৈ গৈছোঁ মই হুপ মাৰি লৈছে ভাঙি দিছোঁ মই মোৰ মাইনা এটা 3 বছৰ হৈছে মই তাইক কেনেকৈ খুৱাম কেনেকৈ চাই থাকিম মোৰ জীৱনটো ধ্বংস হ'ল মোৰ উচিত বিচাৰ লাগে মই যেনেকৈ কষ্ট পাইছোঁ সিও কষ্ট পাব লাগিব আৰু মেছেজ 373 দৰকাৰ হ'লে আপোনালোকক ফোন কৰিম ফোন নাম্বাৰটো দিয়ক ফোন নাম্বাৰ দিছে হিমাংশু মই বৰাঠিয়াবাৰী গাঁৱৰ গাঁওবুঢ়া হয় গাঁওবুঢ়া অৰ্থাৎ গাঁও প্ৰধান মোৰ নাম জোনমণি শইকীয়া কটকী কালি 12টামান বজাত মোক ইহঁতৰ যিটো মানে ঢুকাল তাই শাহুৱাকে মানে ক'লে যে জয়াই কৈছে বাইদেউ আহকচোন এনেকুৱা হৈছে তাই কিবা খাইছে গতিকে কি হৈছে নাজানো কি খাইছে নাজানো গতিকে বাইদেউ আছোন বুলি ক'লা মই আহিলোঁ আহাত তাৰমানে দেখিলোঁ যে তাই তাৰমানে মজিয়াত পৰি আছে তাৰপিছত মই তাইক সুধিলোঁ কি খাইছা তেতিয়া তাই কৈছে মই বিষ খাইছোঁ সেইখিনিহে কথা তাৰপিছত তাই বমি কৰিছে মোৰ কোলাতে তাৰপিছত আমি গিৰিয়াকে দি লগ লাগি কৰিছোঁ বাৰাণ্ডালৈকে আনিছোঁ আনাৰ পিছত যেতিয়া তাইক নিব পৰা অৱস্থাত নাই আৰু 2-4জন মানুহ মাতি আমি বিচনা চাদৰেদি মেৰাই পেলাই মথাউৰিলৈকে লৈ গৈছোঁ কথা সিমানে
সেইবিলাক কথা মই একো নাজানো, কিন্তু মুঠতে তাই এটাই কৈছে যে হেৰি মই চিন্ময়ে যেতিয়া সুধছি কৈছে তই কিহৰ কাৰণে হেৰি বিষটো খালি তই ক'ব লাগব বুলি কওঁতে তেতিয়া তাই কৈছে চিমন্তৰ কাৰণে খাইছোঁ, চিমন্তই বিষ আনি দিছি, কথা সিমানে। আৰু তাক বাহিৰে মই বেলেগ একো নাজানো, কাৰণ যিহেতু যেতিয়া বিষ খাইছে তেতিয়াহে মই আহিছোঁ, কাৰণ তাৰ আগততো মই নাই, মই দেখাও নাই, কিন্তু বিষ খোৱাখিনি মই জানো। পৰকীয় প্ৰেম বুলি পেলাই মই বিশেষ ক'ব নাযাওঁ, কাৰণ যিহেতু এই বিষয়ে মই গমেই পোৱা নাই, এতিয়াহে মই শুনিছোঁ। নহয় ইহঁতৰ মানে মানুহবিলাকৰ মুখে মুখে বা ইহঁতেও কৈছে যে কি মানে কৈছে আৰু চিমন্তক ভাল পায়, সেইটোহে শুনিছোঁ। মই গাঁও প্ৰধান হিচাপে ইয়াকে কওঁ যে এইটো বস্তুটো কিহৰ কাৰণে খালে, কাৰণ পুলিচ প্ৰশাসনৰ ওচৰত এটাই অনুৰোধ যে এইটো তদন্তটো কৰিব লাগে। এজাহাৰ দিয়া বুলি মোক দেউতাকেহে কৈছে, মানে ল'ৰাজন দেউতাকে কৈছে এজাহাৰ এখন কালি দিয়া গৈছে, তাই যে বিষ খাইছে বুলি, সেইখিনিহে মই জানো।